Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ পৰা আছে। নিউজত কিয় আছে? External Affairs Minister S. Jaishankar visited Beijing and met Chinese Foreign Minister Wang Yi to discuss ways to de-escalate tensions along the border and boost bilateral ties. So, আমাৰ বিদেশ পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰজী বেইজিঙত গৈছিলে আৰু তাতে চাইনাৰ বিদেশ মন্ত্ৰী ৱাংয়িৰ সৈতে বিভিন্ন বিষয়ত আলাপ আলোচনা কৰিছে। বিশেষকৈ বৰ্ডাৰত যিটো টেনশ্যন চলি আছে তাক কেনেকৈ ডি এস্কেলেট কৰিব পাৰি আৰু বাইলেটেৰেল টাই কেনেকৈ আৰু আগবঢ়াই লৈ যাব পাৰি এইবিলাক বিষয়ত আলাপ আলোচনা হৈছে। The meeting comes amid continuing friction along the LAC since 2020. গালৱান ভেলী ইনচিডেণ্টৰ পিছৰ পৰা চাইনাৰ লগত যিটো আমাৰ সম্পৰ্ক নেগেটিভ দিশত গৈ আছিলে ইনে সাউথ ডাইৰেকশ্যন, তো তাক লৈ পেলাইও বিভিন্ন আলাপ আলোচনা হৈছে কেনেকৈ আৰু সম্পৰ্কটো ভাল কৰিব পৰা যায় এই বিশেষকৈ এই গ্ল'বেল আনচাৰ্টেইনিটিৰ সময়খিনিত। অ'কে, চ' সেইখিনিৰ ওপৰত বিভিন্ন ধৰণৰ কথা বতৰা হৈছে। মুখ্য হাইলাইটবোৰ যদি চাই, প্ৰথমতে আমি বৰ্ডাৰ টেনশ্যন আৰু ডি এস্কেলেশ্যনৰ কথা পাম। ইণ্ডিয়া ষ্ট্ৰেছ ডেট ডিফাৰেঞ্চেছ শুড নট বিকাম ডিছপিউটছ। দুখন প্ৰতিবেশী দেশৰ মাজত ডিফাৰেঞ্চ থাকিব পাৰে, সেইটো স্বাভাৱিক কথা, কিন্তু সেইটো ডিছপিউটলৈ ৰূপান্তৰিত হ'ব নালাগে। ভাৰতে তাৰ ওপৰত জোৰ দিছে। ডি এস্কেলেশ্যন এট দ্য LAC ইজ এছেঞ্চিয়েল ফৰ ফুল নৰ্মেলাইজেশ্যন অফ বাইলেটেৰেল টাইজ। ভাৰতে 2020 চনৰ পৰাই কৈ আহিছে যে ডি এস্কেলেশ্যনটো গুৰুত্বপূৰ্ণ। ডি এস্কেলেশ্যন নোহোৱাকৈ ফুল নৰ্মেলাইজেশ্যন সম্ভৱ নহয়। যিটো ভাৰত আৰু চাইনাৰ মাজত ফুল পটেঞ্চিয়েল আছে সেইটো এচিভ কৰিবৰ কাৰণে ডি এস্কেলেশ্যনটো মেণ্ডাটৰী। ষ্ট্ৰাকচাৰ্ড ৰোডমেপ ফৰ ডিছএংগেজমেণ্ট এণ্ড পাৰ্মানেণ্ট পিচ ৱাজ ডিছকাছড। কেনেকৈ ডিছএংগেজমেণ্ট কৰিব পৰা যাব, ট্ৰুপছবিলাক যে বৰ্ডাৰ এৰিয়াত আছে সেইবিলাকক নিজৰ নিজৰ চেক পইণ্টলৈ কেনেকৈ ঘূৰাই ল'ব পৰা যাব আৰু পাৰ্মানেণ্ট পিচ কেনেকৈ এচিভ কৰিব পৰা যায় এইবিলাক বিষয় আলোচনা হৈছে। ইণ্ডিয়া ৰিইটাৰেটেড কনচাৰ্নছ about Chinese military presence along LAC. So ভাৰতে কিছুমান কনচাৰ্ন ৰেইজ কৰিছে যেনে চাইনিজ মিলিটাৰী প্ৰেজেন্স এতিয়াও LACত আছে আৰু সেইখিনি অতি সোনকালে আঁতৰি যাব লাগে। ট্ৰেড এণ্ড ইকনমিক ইছ্যুছৰ ওপৰতো আলোচনা হৈছে, যেনে ইণ্ডিয়া ৰেইজ কনচাৰ্নছ অভাৰ চাইনাছ এক্সপৰ্ট ৰেষ্ট্ৰিকশ্যনছ অন ৰেয়াৰ আৰ্থছ। আমি এইখিনি যোৱা দুটা ক্লাছত আলোচনা কৰিছোঁ যে ভাৰত চৰকাৰে এতিয়া এটা প্লেনিং কৰি আছে ৰেয়াৰ আৰ্থ মেগনেট প্ৰডিউচ কেনেকৈ থলুৱাভাৱে আমি কৰিব পাৰোঁ, আমি স্বাৱলম্বী হ'ব পাৰোঁ এই ছেক্টৰটোত, কিয়নো চাইনাই এই মাৰ্কেটটো দখল কৰি আছে। অলমষ্ট 90% গ্ল'বেল শ্বেয়াৰ চাইনাৰ তাত আছে আৰু চাইনাই কি কৰিছে এই যিটো ৰেয়াৰ আৰ্থ মেগনেট সেইটো বাহিৰৰ দেশলৈ ৰপ্তানি কৰা বন্ধ কৰি দিছে, যাৰ কাৰণে গোটেই দেশবোৰ বিশেষকৈ আমেৰিকা ভাৰত যিবিলাক টেকনলজিকেলি আগুৱাই গৈ আছে সিহঁত ইম্পেক্টেড হৈছে। জয়শংকৰ অপ'জ ৰেষ্ট্ৰিক্টিভ ট্ৰেড মেজাৰ্ছ এণ্ড ৰোড ব্লকছ। জয়শংকৰজীয়ে এই যিটো ৰেষ্ট্ৰিক্টিভ ট্ৰেড মেজাৰ চাইনাই আনিছে সেইটোক অপ'জ কৰিছে, বিৰোধিতা কৰিছে, আৰু এই ৰোড ব্লকবোৰ কেনেকৈ আমি আঁতৰাব পাৰি সেইবিলাকৰ বিষয়েও আলোচনা হৈছে। বিশেষকৈ জয়শংকৰজীয়ে কৈছে যে যিটো WTO নৰ্মছ আছে যে এটা অপেন মাৰ্কেট থাকিব লাগে, এনেকুৱা ধৰণৰ ৰেষ্ট্ৰিক্টিভ ট্ৰেড মেজাৰ্ছবোৰ এগেইনষ্ট দ্য প্ৰিন্সিপলছ অফ WTO ডেট ইজ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন হৈ যায়। both sides agreed that competition should not become conflict. So যিটো আছে আমাৰ কম্পিটিশ্যন থাকিলে খুব ভাল কথা। কম্পিটিশ্যন উইল ৰিজাল্ট ইন বেটাৰ প্ৰডাক্টছ, ওৱান উইল ৰিয়েলাইজ ইটছ ট্ৰু পটেঞ্চিয়েল, বাট ইট শুড নট বিকাম কনফ্লিক্ট। চ' উই হেভ টু চি কম্পিটিশ্যন ইন এ পজিটিভ মেনাৰ। জয়শংকৰজীয়েও সেই কথাখিনিয়ে কৈছে যে এতিয়া এছিয়াৰ ভিতৰত দুটা আগশাৰীৰ দেশ, আমি যদি চাওঁ GDP নাম্বাৰছ, ভাৰত কি হৈছে ফাষ্টেষ্ট গ্ৰয়িং মেজৰ ইকনমি। চ' ভাৰতো আৰু চাইনাই অহা 10-15 বছৰ সময়ৰ মূৰত প্ৰতিদ্বন্দ্বিতা কৰিব। এতিয়া যদিও চাইনা আমাতকৈ আগত আছে, কিন্তু এনেকুৱা সময় আহি আছে যেতিয়া চাইনা আৰু ইণ্ডিয়া কম্পিট কৰিব, আৰু এতিয়াও বহুখিনি ছেক্টৰত ভাৰতে চাইনাক প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আছে। চ' এই যিটো কম্পিটিশ্যন আছে এইটো কনফ্লিক্টলৈ ৰূপান্তৰিত হ'ব নালাগে, আমি এইটো পজিটিভলি চাব লাগে। চ' এইটো দুয়োটা ছাইডে এগ্ৰী হৈছে। Strategic and diplomatic engagement. India call for respect for mutual interest and sensitivities. So ভাৰতে মিউচুৱেল ইণ্টাৰেষ্ট আৰু চেঞ্চিটিভিটি ৰেচপেক্ট কৰে। চ' সেইটো কথা আমাৰ যিটো জৱাহৰলাল নেহৰুৱে পঞ্চশীল পলিচি আছিলে তাতো উল্লেখ কৰিছিলে, আৰু সেই আদৰ্শৰে আমাৰ এতিয়াও ভাৰত চৰকাৰ আৰু চাইনিজ চৰকাৰ আগবাঢ়ি আছে।
highlighted positive trajectory since the 2023 BRICS summit in Kazan. The 2023 চনত যেটো ব্ৰিক্স সামিট হৈছিলে কাজানত তাৰ পৰা ভাৰত আৰু চাইনাৰ সম্পৰ্ক আমি ঊৰ্ধ্বগামী হোৱা দেখা পাইছিলো আৰু সেইমতে এইবাৰো কিন্তু যেটো এছচিও সামিট হ'ব গৈ আছে চাইনাত তাতো আমি এটা ভাল সম্পৰ্ক আৰু গঠন হ'ব বুলি আশা কৰিব পাৰি SCO presidency discussions focused on regional peace and counter-terrorism. যেটো Shanghai Cooperation Organization discussion হ'ব আছে so তাত regional peace আৰু counter-terrorismৰ ওপৰতো আলাপ আলোচনা হৈছে চাইনাছ কৈলাশ মানসৰোবৰ যাত্ৰা বেন তো চাইনাই যেটো ভাৰতৰ পৰা যিবিলাক আমাৰ পিলগ্ৰিম আছে ইহঁতক কৈলাশ মানসৰোবৰ হোমৰ কাৰণে বাধা আৰোপ কৰিছে বিশেষকৈ কোভিডৰ সময়ৰ পৰা কোভিডৰ মহামাৰীৰ আৰু যেটো আমাৰ পেন্ডেমিক আছিল হেতু কাৰণ দেখুৱাই পেলাই চাইনাই ব্লক কৰি ৰাখিছিলে কিন্তু ভাৰতে কৈছে যে এটা ইম্পৰ্টেন্ট ৰিলিজিয়াছ আৰু ডিপ্লোমেটিক লিংক হয় সেটো খুলিব লাগে টেৰৰিজম কনসাৰ্ন যে ভাৰতে ৰিটাৰেট কৰিছে জিৰো টলাৰেন্স ফৰ টেৰৰিজম যেটো প্ৰতিটো গ্লোবাল প্লেটফৰ্মত উঠাই থাকে ভাৰতবৰ্ষই স্পেশালি পাকিস্তান স্পন্সৰ টেৰৰিজম আৰু বিশেষকৈ পাকিস্তানক সাপোর্ট করা লিস্টত প্রথমখন দেশে আহি যায় চাইনা রাইট তো চাইনার এগেইনস্টত ভারতে মাত মাতি আহিছে আৰু চাইনাৰ লগতো যদি এনেকুৱা সুযোগ পায়